ভাল লাগিছে আৰু ভালেই লাগিছে আৰু প্ৰাথমিক বিদ্যালয়ত পঢ়িছিল মনফৰ্ড স্কুল চাবুৱা তাৰপিছত কেন্দ্ৰীয় বিদ্যালয় আমাৰ মেইন গেটত 11th and 12th তাৰপিছত নৰ্মেল গ্ৰেজুৱেশ্যন সেইটো কেনেধৰণৰ পঢ়া শুনা কৰিছিল মই BA কৰিছিলোঁ আৰু MA কৰিছিলোঁ তাৰপিছত কম্পিটিশ্যন এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন কৰি তাৰপিছত এতিয়া ক্লিয়াৰ হ'ল কৃতিত্ব কাক দিবা ক্ৰেডিটটো মই নিজৰ ফেমিলি আৰু মানে অল মাই ৱেল উইচাৰ যোনে মোৰ কাৰণে ভাল মানে আশা কৰিছিলে হাৰ্ড ৱৰ্ক মানে তাকে ক্ৰেডিট দিম নতুন প্ৰজন্মৰ যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ বাবে কি কৃতিত্ব দিবা মই জাষ্ট সেইটো ক'ব পাৰিম বেছি তোমাৰ টিপছ দিব নোৱাৰিম জাষ্ট সেইটোৱে ক'ব পাৰিম যে হাৰ্ড ৱৰ্ক অলৱেজ পেজ মানে আপুনি যদি হাৰ্ড ৱৰ্ক আজি কৰি আছে যদি ৰিজাল্ট আপোনাৰ কেনেবাকৈ আজি যদি ভাল হোৱা নাই নেক্সট ইয়েৰ 100% ইউল গেট ৰিজাল্ট ভাল হ'ব আৰু মানে হাৰ্ড ৱৰ্ক কৰি থাকিব লাগে বাকী দৈনিক কিমান সময় পঢ়া শুনা কৰা হয় 6 to 7 hours ডেইলি 6 পৰা 7 ঘণ্টামান ডেইলি ভাল লাগিছে আৰু নিজৰ কেৰিয়াৰ কৰিছে আমি অকল ৰাস্তাত দেখাইছোঁ এনেকৈ কৰিব লাগে বুলি বাকী যি কাম নিজৰ ল'ৰা ছোৱালীকে কৰে আৰু আজি ঘৰখনলৈ সুনাম অৰ্জন কৰিলে হয় আমি ঘৰ বুলি নহয় দিখম ৰাইজেও ভাল লাগিছে চবেই শুনিছে যে দিখমৰ পৰা এজন ল'ৰা ওলাইছে বুলি আহিছে মই আগৰ পৰা আশা কৰি থৈছিলোঁ যে ওলাবলৈ ভাল লাগিলে আমাৰ দিখমৰ নাম হ'লেহেঁতেন আৰু দিখমৰ নাম নিশ্চয় নাম হৈছে আজি আপুনি পিতৃ হিচাপে কেনেকুৱা বৰ ভাল অনুভৱ কৰিছোঁ সেইসকল নৱপ্ৰজন্মৰ দেউতাক সকলোলৈ কি আহ্বান কৰিব এই কৈছোঁ ল'ৰা ছোৱালীক চকু দিব লাগে আগবঢ়াব লাগে যিনে যি ছাজেশ্যন দিব লাগে আগতে দিব লাগে ল'ৰাৰ ওপৰত প্ৰেছাৰ দিব নালাগে এইটো কৰ বুলি সেইটো জাষ্ট দেখাব লাগে এইটো ৰাস্তাত যা ভাল আছে তেওঁলোকে গাইড কৰিব লাগে খালি বন্ধুসুলভ ক'ব লাগে ভাল লাগিছে কেনেকুৱা অনুভৱ বৰ ভাল লাগিছে আৰু ঘৰত দেউতাকে যদি তেখেতৰ ল'ৰাক মাৰে তেতিয়া আপোনাৰ কাষলৈ চাপি তেনেকুৱা মাৰামাৰি কৰা নাই অলপ চলপ বাদমাতি কৰিছিলে আগত আগতে কৰিছিলে আপুনি বেছি মৰম কৰে সেইকাৰণে ইয়াক নেবুক পঠাই দিছিলোঁ ইয়াত নাথাকে ঘৰত বেছি বাহিৰত বেছি ফুৰা ফুৰি দোষবোৰ বেছি আছিলে ইয়াত দেউতাকতকৈ আপুনি বেছি বন্ধু আছিলে তেখেত আপোনাৰ কথা প্ৰতিটো শুনে আজি ল'ৰাই গৌৰৱ কঢ়িয়াই আনিছে সমগ্ৰ ডিব্ৰুগড় জিলাৰ লগতে দিখম অঞ্চলত ভাল লাগিছে हमको बहुत अच्छा लग रहा है बोल नहीं पा रही हूँ कि कैसे क्या करूँ सब मेरा मैंने भगवान की वजह से ही हुआ जो हुआ श्याम बाबा की बस ভাল লাগিছে নিশ্চয় নহয় জানো बहुत ভাল লাগিছে এতিয়া আপোনাৰ ল'ৰাই এতিয়া ভাল ৰিজাল্ট কঢ়িয়াই আনিছে এৰিয়াটোলৈ এটা গৌৰৱ নহয় জানো আছে আপুনি কষ্টৰ ফল আজি পাইছে যিটো কষ্ট ল'ৰাৰ কাৰণে সপোন দেখিছিলে সেই সপোন আজি পূৰণ হ'ল কেনেকুৱা অনুভৱ মনটো কেনেকুৱা লাগিছে বহুত ভাল লাগিছে মোৰ ভাইটি আজি বিবেক শৰ্মা আজি APSC পৰীক্ষাত আজি পাছ কৰিছে তাৰ কাৰণে আজি যি আমাৰ দিখমৰ নাম দিখমৰ গৌৰৱ এটা ক'ব লাগিব যে নাম উজ্বলাইছে তাৰ কাৰণে মই বিশেষ ইয়াক নিজৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু তেওঁ নিজৰ ভৱিষ্যতটো উজ্বলাই যাওক তাৰ কামনা কৰিছোঁ আৰু যিহেতু যি আজি আমাৰ এই অঞ্চলৰ ল'ৰা হয় যে মানে বহুত আনন্দ হৈছোঁ মানে এই ক্ষেত্ৰত যিহেতু মোৰ ঘৰৰ ওচৰৰ নিজৰ ভাইটি হয় আৰু আপোনালোক অহাৰ কাৰণে ধন্যবাদ যিহেতু মানে এই হেৰি কাৰণে আপোনালোকে আহিলে আৰু আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ তেওঁ মানে আশীৰ্বাদ দিব যাতে নিজৰ ভৱিষ্যতটো ভাল হওক ধন্যবাদ